যোৱাকালি বৰহোলাত যি দুজন ড্ৰাগছ ব্যৱসায়ী কৰায়ত্ব হ'ল, আমি ধন্যবাদ জনাইছোঁ প্ৰশাসনক। তাৰ লগে লগে আমি এইটো উল্লেখ কৰিব লাগিব, আজি কিছুদিনৰ পৰা আমি এই বিষয়টোৰ সংক্ৰান্তত তিতাবৰ মহকুমা আৰক্ষী বিষয়াই হওক বা বৰহোলা আৰক্ষী প্ৰশাসনে হওক বা পানীখেতি আৰক্ষী চকীয়ে হওক বা বেকাৰজান আৰক্ষী চকীয়ে হওক অৱগত কৰি অহা হৈছে যে বৰহোলা অঞ্চলবিলাকত ড্ৰাগছ মদ ভাং যথেষ্ট বৃদ্ধি পাইছে, কিন্তু তেখেতলোকে এই কথাটো গুৰুত্ব প্ৰদান কৰা নাছিল। আমি অনুমান কৰিছোঁ মাত্ৰ এইটো তেখেতলোকে কাম কৰিছে, কিয়নো অঞ্চলটোত ভয়াৱহভাৱে বৃদ্ধি পাইছে যে জনসাধাৰণ আঙুলি টোৱাবলৈ বাধ্য হৈছে যে প্ৰশাসনে কি কাম কৰি আছে, প্ৰশাসন কিহৰ লগত জড়িত হৈ আছে। এই কথাটোকে তেখেতলোকে ৰাইজৰ মুখ মাৰিবৰ কাৰণে মাত্ৰ নিমিত্ত দুজন ব্যক্তিক আটক কৰিছে। গতিকে আমি আশা ৰাখিছোঁ যদি ধাৰাবাহিকভাৱে তেখেতলোকে উচ্ছেদ অভিযান চলায় বা এই ড্ৰাগছ ব্যৱসায়ীসকলক কৰায়ত্ব কৰে, তেতিয়া যি নৱপ্ৰজন্ম উঠি আহিছে এই নৱপ্ৰজন্ম ড্ৰাগছ কবলৰ পৰা মুক্ত হ'ব। আৰু তাৰ দ্বিতীয়তে কালি যি দুজন ব্যক্তিক কৰায়ত্ব কৰা হৈছে বাগানৰ TGL লোক আৰু এজন মৎস্য ব্যৱসায়ীৰ লগত জড়িত হৈ তেখেতে বাহিৰৰ পৰা আহি বৰহোলাত স্থান লৈ ড্ৰাগছ ব্যৱসায় কৰিছে। গতিকে বৰহোলা আৰক্ষীৰ বাবে এইটো দুৰ্ভাগ্য, বাহিৰৰ পৰা ব্যক্তি আহি বৰহোলাত ড্ৰাগছ ব্যৱসায় কৰিছে কিন্তু প্ৰশাসনে গম নাপায়। এইটো আচৰিত বিষয়। চৰকাৰখনে আচলতে বৰহোলা যিটো আমাৰ লোকসভা সমষ্টিত চৰকাৰখন সৰাৰ কাৰণ মাত্ৰ এটাই, তেখেতলোকে মদ ব্যৱসায়ৰ জৰিয়তে যি অৰ্থনৈতিক স্বাৱলম্বী কৰিব বিচাৰিছে। যোৰহাটবাসী সচেতন যে মদে কেতিয়াও মানুহক উপকাৰ কৰি নিদিয়ে, সেইকাৰণে চৰকাৰখনো এই ক্ষেত্ৰত কিছু বিফলতা আছে। আমি কিছু সময়ত দেখা পাওঁ যে মাত্ৰ তেখেতলোকৰ ঢাক ঢোল বজাবৰ বাবে ক'ৰবাত তেখেতলোকে মদ বা কিবা অপাৰেশ্যন কৰি দেখুৱাই যাতে সাধাৰণ জনসাধাৰণ যাতে পতিয়ন যায় চৰকাৰখনৰ বিৰুদ্ধে। কিন্তু জনসাধাৰণ বৰ্তমান শিক্ষিত হ'ল, শিক্ষিত জনসাধাৰণ সকলো কথা অৱগত, আৰু বিশেষকৈ মদ ভাং ড্ৰাগছ চোৰ ডকাইত এইবিলাক নিয়ন্ত্ৰণ হয় যদি আৰক্ষী অধীক্ষকজন সবল নেতৃত্বৰ অধিকাৰী হয়। আৰক্ষী অধীক্ষকজনে কঠোৰ নিৰ্দেশ বাৰ্তা দিয়াৰ লগে লগে যিসমূহ আৰক্ষী থানা আৰক্ষী চকী আছে, এই আৰক্ষী থানা বা আৰক্ষী চকীবিলাকে তেখেতলোকৰ যিসকল দায়িত্বপ্ৰাপ্ত বিষয়া আছে, দায়িত্বপ্ৰাপ্ত বিষয়াসকলে নিজৰ দায়িত্ব কৰ্তব্য পালন কৰিবলৈ বাধ্য হয় যদি আৰক্ষী অধ্যক্ষজনেই বাঢ়িবলৈ পায়। সেয়েহে আমি যোৰহাটৰ যিজন আৰক্ষী অধীক্ষক আছে, আৰক্ষী অধীক্ষক আমি আহ্বান জনাইছোঁ যাতে তেখেতলোকৰ জিলাখনৰ আণ্ডাৰত তেখেতৰ যিবোৰ আৰক্ষী চকী আৰু আৰক্ষী থানা আছে তেখেতে কঠোৰ বাৰ্তা প্ৰেৰণ কৰিব লাগে, আৰু কেতিয়াও চোৰ ডকাইত ধৰ্ষণকাৰী আৰু ড্ৰাগছ ব্যৱসায়ীক যাতে আইনৰ হুঙাৰ সাৰি যাব নোৱাৰে তাৰে সুব্যৱস্থা কৰিব লাগে। আমি কেইদিনমানৰ আগত বাগদিয়াৰ শ্যামগাঁৱতে ড্ৰাগছ বেপাৰী কৰায়ত্ব কৰা দেখিছিলোঁ। কেইদিনমানৰ পিছত আইনৰ সুৰুঙাই সৰকি আহি সেই ব্যৱসায়ীজনে পুনৰ ড্ৰাগছ ব্যৱসায় লিপ্ত হৈছে। সেয়েহে যাতে তেখেতলোকে কৰায়ত্ব কৰাৰ পিছত চাৰ্জশ্বিট যাতে কোনো ত্ৰুটি নথকাকৈ বনায়, তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ যাতে ড্ৰাগছৰ ব্যৱসায়ীসকলে তৎকালে মুক্তি হৈ আহিব নোৱাৰে আৰু পুনৰ ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত হ'ব নোৱাৰে। বাগানত ড্ৰাগছ ব্যৱসায় হোৱাৰ লগে লগে আমি ইয়াৰ পৰাই অনুমান কৰিব পাৰোঁ যে সাধাৰণ যিসকল খাটি খোৱা লোক আছে, দিন হাজিৰা কৰা লোক আছে, সেই দিন হাজিৰা কৰা ব্যৱসায়ীসকলে ব্যক্তিসকলে দিনত হাজিৰা কৰি আহি সেই পইচাকেইটকা ড্ৰাগছ কিনি খায়। ইয়াৰ নৱপ্ৰজন্ম ধ্বংসমুখলৈ গতি কৰিছে। গতিকে বৰহোলা আৰক্ষী প্ৰশাসন শুই থাকিব নালাগে। তেখেতলোকে এটা মোটা অংকৰ চৰকাৰৰ পৰা ধন পাই আহিছে, যি নেকি জনসাধাৰণৰ টেক্সৰ পইচাই তেখেতলোকক পাৰিতোষিক দিয়া হৈছে। সেয়েহে আৰক্ষী প্ৰশাসনক আমি জনসাধাৰণৰ হিতৰ কাৰণে কাম কৰিবলৈ আহ্বান জনাইছোঁ।